কৃষ্ণৰূপচাৰী পৰম সন্ন্যাসী বংশীলভীয়া বৰ ঘৰে আহি পঞ্চবহীৰমী অধুবৰচ পঞ্চীলেখে ধৰি দিতে কাখম্বাৰ শুনো কৃষ্ণ কথা দিতে কদন্ত কীৰ্তন কাখম্বাৰ কৰোৱাৰ উচিত ভোজ গুচাইলে নৰমল সমস্ত সংগীত কৃষ্ণ হেন দেৱতপ দিল মূৰমতি ৰাতি দিনে গাইলোকে বৰ গুণ চখ মনত বজি আহে কৃষ্ণ কথা ৰখ বংশীয়াচাৰী কৰিলা গমন হেন দেখি মূৰৌতা বল কৰে মন পাছে পাছে যাওঁ কৰি কাটৰ পদমৰ শস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ঈশ্বৰ কতি মহজ্ঞান যেন লাগদিল দীপচকুৰা বান্ধৱৰ কৃষ্ণ কময়ী হইল পৰিচয় আনদেৱ ধৰ্ম কাদে হিলু মায়াময় আজিলন্ত বিধ মাতি প্ৰতিপালিক দংখিলে বৈল পৰলোক দাহ ভৈল উত্তৰ দিশক লাগি কৰিলো গম এদাইলো নগৰ গ্ৰাম নদী মন দেশ ঘূৰত ভৈলো আপুনি প্ৰৱেশ কৃষ্ণ এতিয়া নাৰদে নিজৰ পূৰ্বজন্মৰ কথা ব্যাখ্যা কৰিছে যে মহামণি মই যে এইটো জন্মত ঈশ্বৰৰ কথা ক'বৰ কাৰণে সুযোগ পাইছোঁ তাৰ কাৰণত পূৰ্বজন্মতনো মোৰ কি হৈছিল এই কথাটো শুনা মই পূৰ্বজন্মত দাসী পুত্ৰ আছিলোঁ এগৰাকী দাসীয়ে এজন ঋষিক সদায় সেৱা কৰি আছিল আৰু সেই ঋষিৰ দাসী হিচাপে মোৰ মাৰ লগত মই সেই ঋষিৰ আশ্ৰমত আছিলোঁ কিন্তু এবাৰ কি হ'ল বাৰিষা কালত চাৰিওফালে যেতিয়া বাৰিষাৰ পানীয়ে অৰণ্য বুঢ়াই পেলালে আশ্ৰম বুঢ়াই পেলালে তেতিয়া চাৰিজন ঋষিয়ে সেই বাৰিষা কাল কটাবৰ কাৰণে
যে মই বা মোৰ মাতৃয়ে যাক সেৱা কৰি আছিল সেই ব্ৰাহ্মণৰ ওচৰলৈকে আহিল, অৰ্থাৎ আমাৰ আশ্ৰমলৈকে আহিল, আৰু সেই 4জন ঋষিয়ে আমাৰ সেই ঋষিজনৰ লগত 5জন হৈ সদায় ভগৱন্তৰ নাম কীৰ্তন যেতিয়া আলোচনা কৰি থাকে, তেওঁলোকৰ মুখত ঈশ্বৰৰ নাম কীৰ্তন শুনি শুনি মোৰ শিশু মনত এনেকুৱা প্ৰভাৱ পৰিল যে মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি নোযোৱা হ'লোঁ। তেওঁলোকৰ মুখৰ পৰা কৃষ্ণ কথা শুনিলে মই ভাল পোৱা হ'লোঁ। আৰু শেষত 6 মাহৰ পিছত যেতিয়া তেওঁলোকে আমাৰ আশ্ৰম এৰি থৈ গ'ল, তেতিয়া তেওঁলোকৰ পিছে পিছে মই কান্দি কান্দি 5 বছৰীয়া ল'ৰাটো মই গৈছিলোঁ যে এতিয়াৰ পৰা মই কাৰ মুখত কৃষ্ণ কথা শুনিম, মোক কোনে কৃষ্ণ কথা কৈ আনন্দিত কৰিব। গতিকে সেই গুৰুসকল আপোনালোকে এই আশ্ৰমৰ পৰা নাযাব, মই কতবাৰ প্ৰাৰ্থনা কৰিছিলোঁ। আৰু মোৰ এই শিশুকালৰ শিশুমতী এই ভাৱটো দেখি এই 4জন সিদ্ধ পুৰুষৰ ঋষি মোৰ প্ৰতি ইমান সদয় হ'ল, যাৰ ফলত মোক আল ফুলে মৰম কৰি বহুত জ্ঞানৰ কথা ক'লে, বহু তত্ত্বৰ কথা ক'লে। আৰু সেইখিনি কথা শুনি বুজি মই গৃহতে মোৰ মাতৃৰ লগত থাকিবৰ কাৰণে পুনৰ ঘূৰি আহিলোঁ। কিন্তু 2 দিনমানৰ পিছত মোৰ মাতৃও এইখন সংসাৰৰ পৰা আঁতৰি গুচি গ'ল। কাল সৰ্পই দংশন কৰিলে, মোৰ মাতৃৰ মৃত্যু হ'ল। এতিয়া মোৰ মাতৃৰ মৃত্যু হোৱাৰ পিছত মই কাৰ লগত থাকিম? মই কান্দি কান্দি হাইৰাণ হৈ গ'লোঁ। এতিয়া মই কি কৰিম? কাৰণ ঋষিজনৰ সেৱাত মোৰ মাতৃ আছিল, মোৰ মাতৃৰ লগতহে মই আছিলোঁ। কিন্তু মাতৃয়ে যেতিয়া মোৰ পৰা আঁতৰি গ'ল, গতিকে গোটেই সংসাৰখনত মই অন্ধকাৰ দেখিলোঁ। তাৰপিছত যেতিয়া সেই 4জন ঋষি মুনিয়ে যিখিনি জ্ঞান দিছিল, সেইখিনি জ্ঞান লৈ মই ঈশ্বৰক বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰিলোঁ। কিন্তু মই নাজানো শিশুমতী ঈশ্বৰ ক'ত আছে, কেনেকৈ পাম মই নাজানো। কিন্তু গৃহৰ পৰা মই ওলাই মই ক'ত গ'লোঁ, কেনেকৈ ক'ত প্ৰৱেশ কৰিলোঁ ক'ব নোৱাৰোঁ। গাঁও পাৰ হৈ গ'লোঁ, নগৰ পাৰ হৈ গ'লোঁ, তাৰপিছত মই এখন অতব্য অৰণ্যত প্ৰৱেশ কৰিলোঁ। এতিয়া অতব্য অৰণ্যত প্ৰৱেশ কৰাৰ পিছত মোৰ কি হ'ল, আহক আমি পৰৱৰ্তী পদলৈকে আহোঁ। কৃষ্ণ বনমধ্যে দেখিলো বিচিত্ৰ স্নান পান কৰি হইলো সুস্থ আসনে বহিলো শিশু কৃষ্ণক চিন্তিবে লইলো হৃদয় মনে এরাম উপজিল প্রেমতি দ্রব ঝর্ণার নির তবে এরম দেখিল সাক্ষাতে মই করন্ত প্রকাশ কুটি চন্দ্রু এরম আনন্দ সিন্ধুত গুছিল মন মোহ কটুক্ষণে প্রভু পশে ভইল
দিলো অনেক সুখ খেলে ফুটে বুক এখনে আসিলা হৃদয়ত কৈ গল বন্ধু বুলি ঢাকুৰি অনন্তৰে আকৰ্ষত শুনিলো এৰিও কমুক লাগি বলে এরম নতু বুসে সৈন্যকে মনৰ নপাইবা মুহুক দেখা এরাম নাম গুণ মাত্র করি কীর্তন পাইবা জনমত খোড়া দরিখানা লাজেরি ফুরু গাই কৃষ্ণ গুণ নাম এরা কৃষ্ণ রস ঋত অনন্তরে কাল এরম করিল শরীর কর্ম চিন্দিলে পাইল পাৰি সদি তনু সেই সময়ত মিলিল প্ৰৱেশিল মই ব্ৰহ্মাই এরম তাহানে মানস পুত্র দেখা ভগতীর কিনু মহিমা এই গুৰু সমস্ত এতিয়া নাৰদে পুনৰ কৈছে যে মই যেতিয়া সেই 5 বছৰ শিশুৱে গৈ গৈ যেতিয়া বনত প্ৰৱেশ কৰিলোঁ দেখিলোঁ এটা দিব্য সৰোবৰ জলৰাশি বা পৰিৱেশটো দেখি মোৰ মন কিবা প্ৰকাৰ শান্ত হৈ গ'ল জলত স্নান কৰিলোঁ স্নান কৰাৰ পিছত জলৰ পাৰত থকা সেই দিব্য অস্বস্থ বৃক্ষৰ তলত মই বহিলোঁ আৰু হঠাতে 4জন সিদ্ধই যিখিনি জ্ঞান দিছিল ঈশ্বৰ সম্বন্ধে যিখিনি কথা কৈছিল সেইখিনি মোৰ মনলৈ আহিল আৰু সেইখিনিকে লৈ মই কৃষ্ণক ধ্যান কৰিলোঁ ধ্যান কৰোঁতে
এনেকুৱা এটা অৱস্থালৈকে আহিল যে জগতৰ লগত মোৰ সম্বন্ধই নাইকিয়া হৈ গ'ল। স্বয়ং প্ৰভু ভগৱন্তৰ সেই ৰূপটো মোৰ যেতিয়া মনৰ পটত আহি গ'ল, হৃদয়ত যেতিয়া ধ্যান কৰিলোঁ, বাস্তৱতে সেই প্ৰভু ভগৱন্তে মহাজ্যোতিমন্ত ৰূপ লৈ আহি দেখা দিলে। যেতিয়া মই চকু মেলি চালোঁ, প্ৰভু ভগৱন্তৰ সেই ৰূপটো দেখি মই পুলকিত হৈ গ'লোঁ। মোৰ মায়া সংসাৰৰ লগত সম্বন্ধ নাইকিয়া হৈ গ'ল। ইমান আনন্দ লাভ কৰিলোঁ। আনন্দ মনেৰে মই সেই ঈশ্বৰ মূৰ্তিটো চাই থাকোঁতে হঠাৎ তেওঁ অন্তৰ্ধান হৈ গ'ল। অন্তৰ্ধান হোৱাৰ লগে লগে মই চমকিত হ'লোঁ, কাৰণ কৃষ্ণ প্ৰভুৰ সেই ৰূপটো দেখি মই যেন অনন্তকাললৈকে তাকেই চাই থাকিম, এনেকুৱা এটা মোৰ ভাৱ আহি গৈছে। কিন্তু সেইজন পুৰুষ যেতিয়া আঁতৰি গ'ল, তেতিয়া মই পুনৰ ধ্যান কৰিবলৈ আৰম্ভ কৰিলোঁ। মনত ভাবিলোঁ যে এইবাৰ ধ্যান কৰোঁতে হয়তো অকণমান কিবা ভুল হৈছিল, যাৰ কাৰণে কৃষ্ণ আহিল যদিও মোক একো এটা কথা নকৈ তেওঁ গুচি গ'ল, কেৱল ৰূপটো দেখুৱাই। তাৰপিছত মই ধ্যান কৰিলোঁ, কতবাৰ ধ্যান কৰিছোঁ, কিন্তু কোনো কাৰণতে মোৰ সেই ধ্যানত প্ৰভু ভগৱন্ত আহি আকৌ দেখা নিদিলে। কান্দি কান্দি মই হাইৰাণ হৈ গ'লোঁ। কিন্তু অৱশেষত পুনৰ যেতিয়া মই কান্দি কান্দি ধ্যান কৰিবলৈ বিচাৰিলোঁ, তেতিয়া আকাশবাণী শব্দ এটা শুনিলোঁ। কোনোবাই ক'লে যে সেইজন প্ৰভু ভগৱন্তই যেন হয়। মোৰ বিশ্বাস আহি গ'ল যে হে বৎস, তুমি ইমান দুখ নকৰিবা, এইটো জনমত তুমি আৰু মোক দেখা নোপোৱা, এতিয়া মিছাকৈ তুমি ধ্যান নকৰিবা। এই দেহত তোমাৰ প্ৰকৃতিৰ মল আছে, এই প্ৰকৃতিৰ মল থকালৈকে তুমি এইটো দেহেৰে মোক আৰু নাপাবা। এতিয়া তুমি মোৰ গুণনাম কীৰ্তন তুমি শ্ৰৱণ কৰা, কীৰ্তন কৰা, আৰু এই কলেবৰ শেষ হোৱাৰ পিছত এদিন তুমি মোক নিশ্চয় সদায় মোক লগতে পাবা। এই বুলি এই আকাশবাণীয়ে কোৱাৰ পিছত মই উপায়ন্তৰ হৈ মই তাৰ পৰা আহিলোঁ আৰু লাজ মান কাটি কৰি কেৱল কৃষ্ণৰ নাম গুণ গাই গাই মই গৈ আছোঁ। আৰু এটা সময়ত এনেদৰে মই মোৰ কলেবৰ ত্যাগ কৰিলোঁ। তাৰপিছত পাৰিখৰি তনু পালোঁ। পাৰিখৰি তনু পায়ো মই ঈশ্বৰক পোৱা নহ'ল, আৰু শেষত মহাকালত সমস্ত জগত ধ্বংস হ'বলৈ গৈ আছিল। মহাকালৰ পৰা ৰক্ষা পাবৰ কাৰণে মই দৌৰি দৌৰি গৈ থাকোঁতে ব্ৰহ্মা তপ কৰি আছিল। পৰম পিতা ব্ৰহ্মাৰ মুখেৰে মই ব্ৰহ্মাৰ গৰ্ভত প্ৰৱেশ কৰিলোঁ, আৰু সেই ব্ৰহ্মাৰ কৃপাত মই ব্ৰহ্মাৰ মানৱ পুত্ৰ ৰূপে তেওঁৰ পুনৰ মুখৰ পৰা মই নিৰ্গত হ'লোঁ। আৰু আজি মই এয়া প্ৰভু ভগৱন্তৰ কৃপাত মই পাৰিখৰি তনুও পালোঁ। তাৰপিছতে মহা ভক্তৰ ৰূপ লৈ আজি সমস্ত জগতত ভগৱন্তৰ নাম তত্ত্ব ভাগৱত ৰূপত মই আজি কঢ়িয়াই লৈ আনন্দিত হৈ আছোঁ। এই ভগৱন্তৰ নাম তত্ত্ব পাবৰ কাৰণে পূৰ্ব জন্মৰ সাধনা লাগিব। এইটো জন্মত আমি তাৰ কচৰত তৈ কৰিব পাৰোঁ। এনেদৰে আজি ভগৱন্তক পোৱাৰ যিখিনি মহাবৰ্ণনা নাৰদে ব্যাসদেৱক নিজৰ ঘটনা বা কাহিনীৰ জৰিয়তে ব্যক্ত কৰি গৈ আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাটি কিনে চাৰি খাই থাকোঁতে
হে ৰাম কৃষ্ণ গুণ নাম ধৰ্ম কৰি ইয়াৰ পিছত নাৰদে এতিয়া পুনৰ কৰে যে মই কোৰ দাসী পুত্ৰ আছিলো আৰু সেই দাসী পুত্ৰ হৈ কৃষ্ণৰ গুণানুকীৰ্তনক আশ্ৰয় কৰাৰ ফলত আজি মই পাৰিখনিতনো পোৱাৰ পিছতো ব্ৰহ্মাৰ পুত্ৰ ৰূপে মই আজি এনেদৰে মহাকৃপা লাভ কৰিলোঁ। স্বয়ং প্ৰভু ভগৱন্তৰ ভক্ত ৰূপে মই নাৰায়ণ নাৰায়ণ নাম লৈ সমস্ত জগতক মই শুদ্ধ কৰি ফুৰিছোঁ। গতিকে সেইকাৰণে মই তোমাক কওঁ, এই কৃষ্ণৰ গুণনাম কীৰ্তনৰ সমস্ত ৰূপ তুমি মহাভাগৱতৰ জৰিয়তে প্ৰদান কৰা আৰু তাৰ কাৰণত মই যিমানখিনি যি ক'ব লাগে মই তোমাক সমস্তখিনি কম, যি দিব লাগে সমস্তখিনি দিম। এই মহাভাগৱত মই বৈকুণ্ঠৰ এই মহাভাগৱত মই মোৰ পিতৃ ব্ৰহ্মাৰ পৰা লৈ আহিছোঁ তোমাক দিবৰ কাৰণে। তোমাৰ জৰিয়তে সমস্ত জগতে পাব লাগিব, সমস্ত নৰকসকলে উদ্ধাৰ পাব লাগিব আৰু এই কৰ্মটো তুমি আনন্দ মনে কৰা। এই বুলি মহা উপদেশ প্ৰদান কৰি নাৰদ হাঁহি মুখে দিব্য বীণা বাই পুনৰ তেওঁ বৈকুণ্ঠলৈ গমন কৰিলে। তাৰ পিছত ব্যাসদেৱে চিন্তা কৰিলে, হয় মই এই মহাভাগৱত প্ৰদান কৰিবৰ কাৰণে প্ৰযত্ন কৰিম। এই বুলি তেওঁ ধ্যানত বহিল আৰু ধ্যানত বহাৰ পিছত তেওঁ ভাগৱতৰ যিটো মহাশক্তি লাভ কৰিলে সেইখিনিক লৈ এতিয়া এই মহাভাগৱতৰ ৰচনা কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন